শিৱসাগৰ জিলাৰ ডিমৌ ৰাইচাই গ্ৰাম্য খেলপথাৰত দেওবাৰে 10 সহস্ৰাধিক মহিলাই একেলগে গালে অসমীয়া লোক সংস্কৃতিক চহকী কৰি অহা বিয়ানাম। বিয়ানাম পৰিৱেশন কৰি অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিলে এইসকল মহিলাই। সৰোজমুখী সন্মিলিত মহিলা সমাজৰ উদ্যোগত তথা ডিমৌ সন্মিলিত নাৰী সমাজৰ সহযোগত আয়োজিত এই অনুষ্ঠানত পৰম্পৰাগত মুগা মেখেলা চাদৰ অসমীয়া গহনা পৰিধান কৰি একেলগে 10 সহস্ৰাধিক মহিলাই পৰিৱেশন কৰা বিয়ানাম আৰু উৰুলিত মুখৰিত হৈ পৰিল ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগন। কালৰ গতিত হেৰাই যাবলৈ ধৰা বিয়ানামক পুনৰ উজ্জীৱিত কৰা আৰু প্ৰচলন কৰাৰ লক্ষ্যৰে এই অসম বুক অৱ ৰেকৰ্ডৰ ব্যৱস্থা কৰা হ'ল বুলি সদৰি কৰিছে উদ্যোক্তাসকলে। একেলগে 10 সহস্ৰাধিক মহিলাই বিয়ানাম গাই অতিকৈ আনন্দিত আৰু অভিভূত হৈ পৰা বুলি ব্যক্ত কৰিছে আয়তীসকলে। বহুত ভাল লাগিছে আমাৰ হেৰাই যোৱা বিয়ানাম ভাগ যে আমি এনেকে ধৰি ৰাখিব পাৰিলো, আমাৰ 12,000 আইডিৰ মাজত যে আমি বিলাই দিব পাৰিলো। আমাৰ এই বিয়ানাম ভাগ বিশ্ব দৰবাৰলৈ বিয়পি যাব। আমি সঁচাকৈ সৌভাগ্যৱান। আমাৰ জন্ম লোৱা সাৰ্থক হৈছে যেন লাগিছে, অনুভৱ হৈছে। এতিয়া খুব ভাল লাগিছে। ধন্যবাদ থাকিল সকলোকে। প্ৰস্তুতিটো খুবেই সুন্দৰ, কাৰণ আমি প্ৰত্যেক জিলাই জিলাই গৈছিলো। অনুশীলন বুলি কোনো কথা নাই, মাত্ৰ আমি 4গৰাকীক লৈ পেলাই আমাৰ মৃদুস্মিতা বাইদেউ, সংগীতা, পৰিণীতা, এনেকৈ বীণা বাইদেউ, ৰুমা বাইদেউ এনেকৈ লৈ পেলাই আমি ৰেকৰ্ড কৰিছিলোঁ। ৰেকৰ্ড কৰি আমি মোবাইলত এৰি দিছিলোঁ। মোবাইল চাই শুনি সকলো আয়তীয়ে অনুশীলন দিছিলে। কিন্তু খুবেই সুন্দৰ, ইমান ভাল লাগিছে, সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।